এনেধৰণে বৃহৎ পৰিমাণৰ যান-জঁট কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰকে। আজি দিনৰ ভাগত এটা খবৰ ওলাইছিল যে এগৰাকী শিশুৰ হাতত এখনকৈ নোট পোৱা হৈছিল। তাৰ পাছতে দুখনকৈ নোট পোৱাৰ পাছত এই সমগ্ৰ চক্ৰ আমি দেখিছোঁ গোলাঘাটৰ তিনিটাকৈ প্ৰান্তত জাল নোটৰ এটা বৃহৎ চক্ৰ উৎখাত কৰা হৈছে। হয়, আমাৰ গোপন খবৰ এটা আছিল যে জাল নোটৰ লগত জড়িত দুজনমান ব্যক্তিৰ আমি খবৰ পাইছিলোঁ। সেই খবৰৰ ভিত্তিত ইতিমধ্যে আমাৰ গোলাঘাট থানাৰ পৰা এটা অপাৰেশ্যন ষ্টাৰ্ট হ'ল গোলাঘাট OC আৰু TSI আণ্ডাৰত। আৰু ইতিমধ্যে আমি এজন অৰুণৱ হাজৰিকা বুলি ব্যক্তি এজন, তেওঁৰ ঘৰ গোলাঘাটৰে আমোলাপট্টিত, তেওঁ ভাড়াঘৰ এটাত আছিল। তেওঁৰ ভাড়াঘৰৰ পৰা ইতিমধ্যে আমি 11,20,000 টকা পাইছোঁ। পইচাখিনি আমাৰ দেখাত ডুপ্লিকেট কাৰেঞ্চি নিচিনাই লাগিছে। এক্সপাৰ্ট অপিনিয়নটোৰ পৰা আমি সঠিককৈ পিছত ক'ব পাৰিম। আৰু তেওঁৰ খবৰৰ ভিত্তিত আমি আৰু অপাৰেশ্যন চলাই আছোঁ। বাকী ইয়াৰ পিছতহে আমি ক'ব পাৰিম আৰু মাইনৰো আছে কথা। আমি এতিয়া সেইখিনি চাই আছোঁ। চ' সেইখিনি আমি চাই পেলাইহে পিছত তদন্তৰ খাতিৰত ক'ব পাৰিম যে তেওঁ কিমান ইনভলভমেণ্ট আছে। এটা কথা আমি গম পাইছোঁ যে সৰু সৰু ল'ৰা ছোৱালীক ইনভলভ কৰাইছে সমগ্ৰ ক্ৰাইমটোত। সেই গোটেইটোৱে এইটো আপোনালোকে জানে যে ফেক কাৰেঞ্চিৰ লগত যদি জড়িত হয় এইটো এটা অৰ্গেনাইজ ক্ৰাইম হয়। সেইটো কাৰণে তাত বিভিন্ন ধৰণৰ ব্যক্তি ইনভলভ থাকিব পাৰে। চ' এতিয়া খুব প্ৰিলিমিনেৰী ষ্টেজত আছে, আমি অপাৰেশ্যন চলাই আছোঁ। চ' সবিশেষ যিমানে তদন্ত আগবাঢ়িব সিমানে আমি গোটেই নেক্সাছটো ধৰিব পাৰিম যে আৰু কোন কোন ব্যক্তি ইয়াত ইনভলভ আছে। কেনেকৈ ধৰা পৰিছিল কথাটো? এইটো আমাৰ ইয়াত গোলাঘাটৰ এজন সচেতন ব্যক্তিয়ে আমাক তাৰপৰা খবৰ দিলে যে তেওঁৰ ওচৰত কেইজনমান ব্যক্তিয়ে কিবা বস্তু বজাৰ কৰিব আহোঁতে অলপ মানে তেনেকুৱা মানে যিটো পইচা তেওঁলোকে দিছে সেইটো অলপ সন্দেহজনক হোৱাত তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰু আমি ৰাইজকো আহ্বান জনাম যে হয়তো এনেকুৱা গ্ৰুপ হয়তো গোলাঘাটত আৰু বিয়পি থাকিব পাৰে। চ' তেওঁলোকে যদি তেনেকুৱা যদি সন্দেহজনক কাৰেঞ্চি পায় আমাক যাতে ইমিডিয়েটলি গোলাঘাট থানা বা আৰক্ষীক যাতে খবৰ দিয়ে। মাইনৰো থাকিব পাৰে ক্ৰাইমত? এইটো থাকিব পাৰে, কাৰণ আমি মাইনৰ বুলি তেওঁলোকে ক্ৰাইমত ইনভলভ আছে নাই নাজানো, কিন্তু হয়তো ছ'চাইটিত যিহেতু তেওঁলোকো থাকে, চ' কোনোবাই হয়তো তেওঁলোকৰো সুযোগ ল'ব পাৰে। চ' সেই গোটেইখিনি তদন্তত ওলাব যে ইয়াত কোন পৰ্যায়ৰ মানুহ, কোনোবা হয়তো ভিক্টিমো হ'ব পাৰে। চ' তেওঁলোক একচুৱেলি ক্ৰিমিনেল নহয়, ভিক্টিমো হ'ব পাৰে যাক ব্যৱহাৰ কৰা গৈছে। এই গোটেইখিনি তদন্তত ওলাব স্পষ্টকৈ। অৰুণৱ হাজৰিকাৰ পজিশ্যনৰ পৰাই আমি পইচাখিনি পাইছোঁ। তেওঁ যিহেতু যিটো ঘৰত আছিল তাৰ পৰাই পইচাখিনি পোৱা গৈছে। সেইটো কাৰণে তেওঁৰতো ইনভলভমেণ্টটো 100% আছেই। চ' বাকী তেওঁ সোধ-পোছ কৰাৰ পিছত আমি বাকী তথ্যখিনি গম পাম। তেওঁ কৈছে সেইখিনি এতিয়া তদন্ত খুব ইনিচিয়েল ষ্টেজত আছে। চ' একেবাৰে আমি গোটেইখিনি কথা এতিয়াই ক'ব নোৱাৰোঁ। আৰু অৰ্গেনাইজ গেং হয়, সেইটো কাৰণে ইয়াৰ হয়তো শিপা বেলেগ বেলেগ জেগাতো থাকিব পাৰে। যিমানে তদন্ত আগবাঢ়িব আমি সিমানে বস্তুখিনি আৰু আগুৱাই লৈ যাব পাৰিম। এইখিনি কথা এতিয়া আমি এতিয়া তদন্তত ইনিচিয়েলি ক'বলৈ অলপ দিগদাৰ হৈছে, কাৰণ এতিয়া বহুত কিবাকিনি কথা ওলাব পাৰে। কিন্তু ইনভেষ্টিগেশ্যনটোতো চাইণ্টিফিক আৰু ফেক্ট বেছডহে হ'ব। চ' যিখিনি তথ্য আমি তেওঁৰ পৰা পাম আমি সেই খবৰৰ ভিত্তিতে তদন্তখিনি আগবঢ়াই নিবলৈ সক্ষম হ'ম।